নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন আছামিজ। তোমালোকৰ সন্মুখত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'ত তোমালোকক যি তোমালোকৰ বিজ্ঞানৰ 1 নম্বৰ চেপ্টাৰটো আছে, সেই 1 নম্বৰ চেপ্টাৰটো হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ যি চেপ্টাৰ আছে, এই চেপ্টাৰটো আলোচনা কৰিম। আৰু এই চেপ্টাৰৰ যিখিনি সম্পূৰ্ণ নোটছ, গোটেইখিনি কনচেপ্টৰ লগতে সম্পূৰ্ণ নোটছো পাবা, লগতে ইয়াৰ প্ৰশ্ন উত্তৰ যিখিনি আছে সেইখিনিও পাই যাবা। আমি প্ৰথমতে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে পঢ়িবলৈ হ'লে ক্লাছ 9ৰো কিছুমান অলপ কনচেপ্টৰ দৰকাৰ আছে, আৰু যাৰ সেই 9ৰ কনচেপ্টখিনি নাই, তথাপিও এই চেপ্টাৰত মই যেতিয়া পঢ়াম তাৰ লগতে সেই কনচেপ্টখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া চাবা, যিহেতু চেপ্টাৰটোৰ নাম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, তেতিয়াহ'লে আমি জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া কি হয় আৰু ৰাসায়নিক সমীকৰণ কি হয়, এইবোৰৰ বিষয়ে। ইয়াৰ আগতে প্ৰথমে যিহেতু বিক্ৰিয়াৰ কথা আছে, বিক্ৰিয়াটো চাম, তাৰপিছত সমীকৰণটো চাম। আমি জানো দুই ধৰণৰ পৰিৱৰ্তন হয়, এটা হয় ৰাসায়নিক আৰু এটা হয় ভৌতিক। এই ৰাসায়নিক পৰিৱৰ্তন যিটো, সেইটো ইহঁতৰ গুণৰ পৰিৱৰ্তন হ'ব। য'ত গুণৰ পৰিৱৰ্তন হয় তাত ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়। প্ৰথমতে আমি চাম ৰাসায়নিক বিক্ৰিয়া কি। প্ৰথম কথাটো হ'ল আমাৰ ৰাসায়নিক বিক্ৰিয়াটো কি হয়। এতিয়া চোৱা, আমি ঘৰত যদি চাওঁ, আমাৰ ঘৰত চাউল থাকে নহয়। সেই চাউলটো এটা যদি আমি পদাৰ্থ বুলি ধৰি লওঁ, আৰু এই চাউলটোৰ লগত আমি পানী যোগ কৰি গৰম কৰি দিওঁ। চাবা, চাউল আৰু পানী লগ লাগি যদি পানীটো গৰম কৰি দিওঁ, তাৰ লগত কিবা যদি আমি মছলা লগাই দিওঁ বা মছলা সংযোগ কৰি দিওঁ, তেতিয়াহ'লে তাৰ পৰা খিচিৰিৰ সৃষ্টি হ'ব। এতিয়া চাবা, প্ৰথমতে আছিল চাউল আৰু পানী, তাৰ পৰা নতুন এটা পদাৰ্থ হ'ল বা নতুন এটা খাদ্য হ'ল খিচিৰি। মানে এটা পদাৰ্থৰ পৰা আন এটা পদাৰ্থ হৈছে, আৰু সিহঁতৰ গুণবিলাকো পৰিৱৰ্তন হৈছে, গুণবিলাক একে নাই। ৰাসায়নিক বিক্ৰিয়া মানে কি, যে এটা পদাৰ্থ বা দুটা বা তাতকৈ বেছি পদাৰ্থৰ পৰা আৰু এটা নতুন পদাৰ্থ, এটাও হ'ব পাৰে, দুটা বা তাতোকৈ বেছিও হ'ব পাৰে, আৰু যাৰ গুণৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ আগত যিখিনি গুণ আছিল, পিছত সেই গুণখিনি নাথাকিব, বেলেগ গুণ হ'ব। ইয়াৰ ডেফিনিশ্যনটো চাবা যে ৰাসায়নিক বিক্ৰিয়া কি হয়। এইটো হ'ল যে যি প্ৰক্ৰিয়াত এক বা ততোধিক পদাৰ্থ, ভালকৈ চাবা দেই, যিটো প্ৰক্ৰিয়াত এক বা ততোধিক বা এটা বা ততোধিক পদাৰ্থ ৰাসায়নিকভাৱে পৰিৱৰ্তিত হৈ নতুন গুণ বিশিষ্ট পদাৰ্থৰ উৎপন্ন হয়, তাক ৰাসায়নিক বিক্ৰিয়া বোলে। অৰ্থাৎ যি প্ৰক্ৰিয়া বা যিটো প্ৰচেছত এটা বা তাতকৈ বেছি পদাৰ্থ ৰাসায়নিকভাৱে পৰিৱৰ্তন হয় নতুন গুণ বিশিষ্ট, মানে সিহঁতৰ নতুন গুণ হ'ব লাগিব, পুৰণা গুণ থাকিব নালাগে, নতুন গুণ বিশিষ্ট এটা বা ততোধিক পদাৰ্থৰ সৃষ্টি হয়। যেনেকৈ ইয়াৰ উদাহৰণ এটা চাই লোৱা, যে বায়ুত মেগনেছিয়ামৰ দহন। মেগনেছিয়াম ফিটা যিটো আছে, এই মেগনেছিয়ামৰ ফিটাটো যদি আমি বায়ুত দহন কৰোঁ, তাৰ পৰা যিটো এটা পদাৰ্থৰ উৎপন্ন হ'ব, সেইটো হ'ব এটা ৰাসায়নিক বিক্ৰিয়া। তাৰপিছত 2 নম্বৰ উদাহৰণটো চাই লোৱা, লুত মামৰে ধৰা। এতিয়া আমি যদি আমাৰ ঘৰত যিখিনি লু আছে, এই লুখিনি যদি আমি বাহিৰত থৈ দিওঁ, কেইদিনমান পিছত এইবোৰ মামৰে ধৰি যায়। এই লুত যে মামৰে ধৰিছে, এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয়। নিশ্চয় বুজি পাইছা? তোমালোকে কনচেপ্টখিনি প্ৰথম বুজি ল'বা, তাৰপিছত তোমালোকে সেই এনচাৰবোৰ, উত্তৰবোৰ এনে লিখিব পাৰিবা। ইয়াৰ পিছত চাবা যে ৰাসায়নিক বিক্ৰিয়াত হোৱা পৰিৱৰ্তন, ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই। ধৰি লোৱা, কিবা এটা তোমাক দিছে পাত্ৰ এটাত, বিকাৰ এটাত, আৰু কৈছে ইয়াত ৰাসায়নিক বিক্ৰিয়া এটা হৈছে নে নাই তাক ক'ব লাগে। এতিয়া ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই তাক আমি 4টা পইণ্টৰ ওপৰত ভিত্তি কৰি ক'ব পাৰোঁ, বা কেতিয়াবা 5টা পইণ্টৰ ওপৰত ভিত্তি কৰি ক'ব পাৰোঁ। প্ৰথমটো পইণ্ট হৈছে অৱস্থাৰ পৰিৱৰ্তন। যদি ৰাসায়নিক বিক্ৰিয়া ঘটে, তেতিয়াহ'লে তাত অৱস্থাৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ ষ্টেট যিটো থাকে, গোটা, জলীয়, তাৰপিছত গেছীয়, এইখিনি সিহঁতৰ যিখিনি অৱস্থা, এই অৱস্থাবোৰৰ পৰিৱৰ্তন হ'ব যদিহে তাত ৰাসায়নিক বিক্ৰিয়া হয়, নাইবা ৰঙৰ পৰিৱৰ্তন হ'ব। 2 নম্বৰত কি হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন। যদি অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই, ৰঙৰ পৰিৱৰ্তন হ'ব। আৰু যদি ৰঙৰ পৰিৱৰ্তন হোৱা নাই, হয়তো তাত গেছৰ উৎপত্তি হ'ব। যদি কোনো এটা প্ৰক্ৰিয়াত বা কোনো এটা ঠাইত গেছৰ উৎপত্তি হয়, তেতিয়াহ'লে আমি তাত নিশ্চিত হ'ম যে তাত ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। ইয়াৰ পিছত চাবা যে যদি এই তিনিওটা নহয়, তাত হ'ব পাৰে উষ্ণতাৰ পৰিৱৰ্তন। আগত যিমানখিনি উষ্ণতা আছিল, টেম্পাৰেচাৰ আছিল, তাতকৈ হৈ বাঢ়িও যাব পাৰে, হৈ কমিও যাব পাৰে। এই 4টা হ'ল ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই তাক জানিব লগা
পইণ্ট বা ৰাসায়নিক বিক্ৰিয়াত হোৱা পৰিৱৰ্তন কি কি পৰিৱৰ্তন হয় এটা হ'ল অৱস্থাৰ ৰঙৰ আৰু এটা হ'ল গেছৰ আৰু এটা হ'ল উষ্ণতাৰ পৰিৱৰ্তন তোমালোকে নিশ্চয় ধৰিব পাৰিছা আৰু এটা তোমালোকে 5 নম্বৰ পইণ্টত লিখিব ল'ব পাৰা যে অদক্ষেপ গঠন অদক্ষেপ মানে পিপিটি বুলি কোৱা হয় এটোৰ বিষয়ে আমি পিছত পাম এটা বিক্ৰিয়া আছে সেই বিষয়ে পাম আমি 5টা পইণ্ট তোমালোকে মনত ৰাখিবা যে অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন আৰু 5 নম্বৰত হ'ল অদক্ষেপৰ গঠন ইয়াৰ পিছত চাবা যে ৰাসায়নিক সমীকৰণ কি হয় আমি ৰাসায়নিক বিক্ৰিয়াটো পালো এতিয়া পাম ৰাসায়নিক সমীকৰণ কি হয় ৰাসায়নিক সমীকৰণ মানে কি আমি যেটো পালো ৰাসায়নিক বিক্ৰিয়া এই ৰাসায়নিক বিক্ৰিয়াবোৰক অৱস্থা আৰু চিহ্নৰ দ্বাৰা বা ইহঁতৰ সংকেতৰ দ্বাৰা প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় অৰ্থাৎ ৰাসায়নিক যিবোৰ বিক্ৰিয়া আছে এই বিক্ৰিয়াবোৰ আমি লিখা বা ইহঁতক প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় ইয়াৰ উত্তৰটো চাবা কি হ'ব যে ৰাসায়নিক বিক্ৰিয়া এটা শব্দ সংকেত চিহ্ন আদিৰ দ্বাৰা প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ বোলে অৰ্থাৎ ইয়াৰ পৰা কি বুজি পালো যে ৰাসায়নিক বিক্ৰিয়া এটা শব্দ বা সংকেত বা ইহঁতৰ চিহ্ন আদিৰ দ্বাৰা প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব যেনেকৈ চাবা এটা যে বায়ুত মেগনেছিয়ামৰ দহন এটা হ'ল ৰাসায়নিক বিক্ৰিয়া এই ৰাসায়নিক বিক্ৰিয়াটোৰ যদি আমি সমীকৰণ বনাও কেনেকৈ লিখিব পাৰিম যে মেগনেছিয়াম যোগ অক্সিজেন যেহেতু মেগনেছিয়ামৰ দহন মানে অক্সিজেনৰ লগত বিক্ৰিয়া মেগনেছিয়াম অক্সিজেনৰ লগত দহন হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে আৰু এই আমি যেটো ইহঁতৰ শব্দ অৰ্থাৎ মেগনেছিয়াম যোগ অক্সিজেন বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড হৈছে এই লিখিলো এটোই হ'ল ৰাসায়নিক সমীকৰণ এটো এনেকৈ নিলিখি কিছুমান এনেকৈ সংকেতত লিখিব যে মেগনেছিয়াম যোগ অক্সিজেন বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড হ'ল নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত চাবা এই মেগনেছিয়ামৰ যেটো বিক্ৰিয়া লিখিলো এটো বিক্ৰিয়া চাবা বাওফালে আৰু সোফালে সমান নাই ইফালে মেগনেছিয়াম এটা ইফালে এটা কিন্তু ইফালে অক্সিজেনৰ দুটা পৰমাণু আৰু ইফালে অক্সিজেনৰ এটা পৰমাণু এটো আমি এটো সমান কৰি লিখিলো আৰু এইটো কিহৰ কাৰণে সমান কৰিব লাগে ইয়াৰ পিছত আমি পাম বা ৰাসায়নিক সমীকৰণৰ বাওফালে আৰু সোফালে কিয় সমান কৰিব লাগে এইটোৰ বিষয়ে আমি অলপ পিছত পাই আছো তাৰ পিছত চাবা যে ৰাসায়নিক বিক্ৰিয়া এটা এই কাৰ্চিন দেখা পাইছা তোমালোকে এই কাৰ্চিনৰ বাওফালে যিখিনি পদাৰ্থ থাকিব অৰ্থাৎ ধৰি লোৱা ইয়াত মেগনেছিয়াম আৰু অক্সিজেন আছে কাৰ্চিনৰ বাওফালে যিখিনি পদাৰ্থ থাকিব সেইখিনি বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় ভালকে মনত ৰাখিবা ইয়া যে কাৰ্চিন আছে ইয়াৰ বাওফালে যিখিনি পদাৰ্থ থাকিব অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত কাৰ্চিনৰ বাওফালে থকা পদাৰ্থসমূহক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় আৰু কাৰ্চিনৰ সোফালে যিখিনি থাকে কাৰ্চিনৰ সোফালে ইফালে হয়তো সোফাল তোমালোকে ধৰিব পাৰিছা মেগনেছিয়াম অক্সাইড ইয়াতো আছে মেগনেছিয়াম অক্সাইড ৰাসায়নিক বিক্ৰিয়া এটাৰ কাৰ্চিনৰ সোফালে থকা পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয় বিক্ৰিয়ক পদাৰ্থক ইংৰাজীত ৰিয়েক্টেন্ট বুলি কোৱা হয় আৰু বিক্ৰিয়াজাতক কোৱা হয় প্ৰডাক্ট নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছত চাবা যে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ যাতে তোমালোকে ধৰিব পাৰা তাৰ কাৰণে দুটামান উদাহৰণ ভালকে চাবা যে তলৰ বিক্ৰিয়াসমূহৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ লিখা তলত কেইটামান বিক্ৰিয়া দিয়া হৈছে সেইবোৰৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ লিখিব লাগে নাম্বাৰ 1 উদাহৰণটো চাবা যে জিংক প্লাস কপাৰ অক্সাইড বিক্ৰিয়া কৰি জিংক অক্সাইড আৰু কপাৰ হৈছে ইয়াৰে চোৱা কাৰ্চিনৰ বাওফালে থকাখিনি বিক্ৰিয়ক পদাৰ্থ এতিয়া কাৰ্চিনৰ বাওফালে কি আছে এটা আছে জিংক আৰু এটা আছে কপাৰ অক্সাইড তেতিয়াহলে বিক্ৰিয়ক পদাৰ্থ হ'ব জিংক আৰু কপাৰ অক্সাইড আৰু বিক্ৰিয়াজাত কাৰ্চিনৰ সোফালে আছে জিংক অক্সাইড আৰু কপাৰ অৰ্থাৎ এটো যদি আমি লিখো যে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ ইয়াত বিক্ৰিয়ক পদাৰ্থ হ'ল জিংক আৰু কপাৰ অক্সাইড কাৰ্চিনৰ বাওফালে আছে এখিনি আৰু সোফালে আছে জিংক অক্সাইড আৰু কপাৰ সেই কাৰণে বিক্ৰিয়াজাত পদাৰ্থ হ'ল জিংক অক্সাইড আৰু কপাৰ নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ পিছত চাবা আৰু এটা উদাহৰণ যে সোডিয়াম হাইড্ৰক্সাইড প্লাস HCl বিক্ৰিয়া কৰি হৈছে সোডিয়াম ক্লোৰাইড প্লাস ওয়াটাৰ সোডিয়াম হাইড্ৰক্সাইড আৰু HCl বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড আৰু ওয়াটাৰ প্ৰস্তুত কৰিছে এতিয়া চাবা ইয়াত কাৰ্চিন আছে কাৰ্চিনৰ বাওফালে কি আছে ইয়াত সোডিয়াম হাইড্ৰক্সাইড আৰু HCl আছে এই সোডিয়াম হাইড্ৰক্সাইড আৰু HCl হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু সোফালে যিখিনি আছে সোডিয়াম ক্লোৰাইড আৰু ওয়াটাৰ এইখিনি হ'ল বিক্ৰিয়াজাত পদাৰ্থ নিশ্চয় তোমালোকে ধৰিব পাৰিছা মই আকৌ চাৰ্টটো বনাই লিখি দিছো যে বিক্ৰিয়ক পদাৰ্থ সোডিয়াম হাইড্ৰক্সাইড আৰু HCl কোনফালে আছে কাৰ্চিনৰ বাওফালে
সোঁফালে কোনখিনি আছে সোডিয়াম ক্লোৰাইড আৰু ৱাটাৰ কাৰ্চিনৰ সোঁফালে থকাখিনি হ'ল বিক্ৰিয়াজাত পদাৰ্থ নিশ্চয় বুজি পাইছা ইয়াৰ পিছত চাবা যে ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ যিখিনি আমি ৰাসায়নিক সমীকৰণ পালো যে ৰাসায়নিক সমীকৰণ কাক বোলে যে শব্দ চিহ্ন বা সংকেতৰ দ্বাৰা যদি ৰাসায়নিক বিক্ৰিয়া এটা আমি প্ৰকাশ কৰো তাক ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় এই ৰাসায়নিক সমীকৰণ কেই প্ৰকাৰৰ হ'ব পাৰে এতিয়া চাবা এই ৰাসায়নিক সমীকৰণ তিনি প্ৰকাৰৰ হ'ব পাৰিব প্ৰথম প্ৰকাৰ হ'ল শব্দ সমীকৰণ কোনবোৰ যে যিবোৰ ৰাসায়নিক সমীকৰণ আমি মাত্ৰ শব্দৰ দ্বাৰা প্ৰকাশ কৰোঁ সেইবোৰক শব্দ সমীকৰণ বোলে ডেফিনিশ্যনটো চাবা যিবোৰ ৰাসায়নিক সমীকৰণ শব্দৰ দ্বাৰা প্ৰকাশ কৰা হয় সেইবোৰক শব্দ সমীকৰণ বোলে ইয়াৰ আগতে আমি পাইছোঁ অলৰেডি উদাহৰণ আমি যেতিয়া ৰাসায়নিক বিক্ৰিয়াৰ চালোঁ তাত আমি শব্দ সমীকৰণৰ উদাহৰণবোৰ চাইছিলোঁ যেনেকৈ মেগনেছিয়াম যোগ অক্সিজেন বিক্ৰিয়া কৰি হৈছে মেগনেছিয়াম অক্সাইড এইটো যি আমি শব্দৰ দ্বাৰা লিখিছোঁ মেগনেছিয়াম আমি শব্দৰ দ্বাৰা লিখিছোঁ এইটো সৰুকৈ লিখা নাই সংকেতৰ দ্বাৰা লিখা নাই এইটো হ'ল মেগনেছিয়াম যোগ অক্সিজেন মেগনেছিয়াম অক্সাইড এইটো হ'ল শব্দ সমীকৰণ ইয়াৰ পিছত আছে জকা সমীকৰণ মানে কি যিবোৰ ৰাসায়নিক সমীকৰণৰ এইটো যিটো আমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত অৰ্থাৎ এই কাৰ্চিন যিটো থাকিব বাওঁফালে আৰু সোঁফালে থকা পদাৰ্থৰ ভৰ বা পৰমাণুৰ সংখ্যা একে নহয় ইয়াৰ ডেফিনিশ্যনটো চাবা যে যিবোৰ ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ একে নহয় মানে এই যিটো কাৰ্চিন আছে বিক্ৰিয়াজাত পদাৰ্থ যিমানখিনি আছে বিক্ৰিয়ক পদাৰ্থ সিমানখিনি নাই বা বিক্ৰিয়ক পদাৰ্থ যিমানখিনি আছে বিক্ৰিয়াজাত পদাৰ্থ সিমানখিনি নাই বেলেগ বেলেগ ভৰ হ'ব সেইবোৰক ক'ব জকা সমীকৰণ ইয়াৰ উদাহৰণটো চাই দিছোঁ তোমালোকক ওপৰত যিটো আমি পালোঁ মেগনেছিয়াম যোগ অক্সিজেন মেগনেছিয়াম অক্সাইড এতিয়া চাবা মেগনেছিয়াম প্লাছ অক্সিজেন টেন্স টু মেগনেছিয়াম অক্সাইড বাওঁফালে চাবা মেগনেছিয়াম কেইটা আছে এটা সোঁফালে কেইটা আছে এটা মেগনেছিয়ামৰ পৰমাণুৰ কথা কৈছোঁ দেই কিন্তু বাওঁফালে চোৱা অক্সিজেনৰ পৰমাণু কেইটা আছে দুটা সোঁফালে আছে এটা অক্সিজেনৰ পৰমাণু তেতিয়াহ'লে বাওঁফালে আৰু সোঁফালে সমান নহয় যিবোৰ ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ একে নহয় সেইবোৰক জকা সমীকৰণ বুলি কয় তোমালোকে পালা ইয়াৰ পিছত চাবা আৰু এটা সমীকৰণ হ'ল সন্তুলিত সমীকৰণ মানে কি জকা সমীকৰণৰ ওলোটা কেনেকৈ যিবোৰ ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ একে হয় বা সমান হয় অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ সমান হৈ থাকিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ উদাহৰণটো চাই ল'বা তোমালোকে ইয়াৰ উদাহৰণটো হ'ল বা ডেফিনিশ্যনটো আগত চাওঁ যিবোৰ ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ একে সেইবোৰক সন্তুলিত সমীকৰণ বোলে আৰু ওপৰত যিটো আমি উদাহৰণ চাই আছোঁ সেইটোৱে আমি সন্তুলিত সমীকৰণ বনাম চাবা মেগনেছিয়াম ইফালে এটা আছিল ইফালে মেগনেছিয়াম এটা ইফালে অক্সিজেনৰ এটা পৰমাণু ইফালে দুটা যেহেতু ইফালে দুটা পৰমাণু সেইকাৰণে এই মেগনেছিয়াম অক্সাইডৰ আগত 2 দিলোঁ মই 2 দিয়াৰ লগে লগে চোৱা ইয়াত মেগনেছিয়ামো দুটা হৈ গ'ল অক্সিজেনৰ পৰমাণু দুটা হৈ গ'ল যেহেতু মেগনেছিয়াম দুটা বেছি হৈ গ'ল সেইকাৰণে আমি মেগনেছিয়ামৰ আগত 2 দিছোঁ এতিয়া নিশ্চয় বুজি পাইছা এইবোৰক কোৱা হয় সন্তুলিত সমীকৰণ ইয়াৰ পিছত চাবা যে ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে এয়া ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ কিয় সমান কৰি দিব লাগে এতিয়া চাবা আমি ক্লাছ 10ত পাইছিলোঁ ভৰৰ নিত্যতা বিধি আৰু এই ভৰৰ নিত্যতা বিধি কি আছিল যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰোঁ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা আছে তাত আমি ভৰৰ নিজে সৃষ্টিও কৰিব নোৱাৰিম তাৰ পৰা আমি শেষও কৰি দিব নোৱাৰিম যেহেতু ৰাসায়নিক বিক্ৰিয়া এটাৰ ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰোঁ ভৰৰ নিত্যতা বিধি মতে সেইকাৰণে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান কৰি লওঁ যেতিয়া আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান কৰি লওঁ তাকে কি বুলি কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ ভৰৰ নিত্যতা বিধি মতে আমি ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব লাগে নিশ্চয় বুজি পাইছা ইয়াৰ উত্তৰটো চাবা যে ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি ভৰৰ নিত্যতা বিধি মতে কি হয় ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি অৰ্থাৎ মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ মুঠ সংখ্যা একে থাকে ইয়াৰ অৰ্থ কি ভৰৰ নিত্যতা বিধিৰ অৰ্থ এইটোৱে যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা অৰ্থাৎ কাৰ্চিনৰ বাওঁফালে যিমানকেইটা পৰমাণু থাকিব সোঁফালেও সিমানকেইটাই পৰমাণু থাকিব লাগিব সেয়ে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব লাগে নিশ্চয় তোমালোকে বুজি পাইছা
আৰু এই ৰাসায়নিক সমীকৰণসমূহ কেনেকৈ সন্তুলন কৰিব লাগে এই বিষয়ে তোমালোকৰ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক শিকাই দিম মই আৰু তোমালোকে যিকোনো ৰাসায়নিক সমীকৰণে তেতিয়া সন্তুলন কৰিব পাৰিবা ইয়াৰ পিছৰ কথাখিনি চাই ল'বা যে ভৌতিক অৱস্থাৰ লিখন কোনটো ভৌতিক অৱস্থা কি হিচাপে লিখা হয় গোটা হলে কি বুলি লিখা হয় জুলীয়া হলে কি হিচাপত লিখা হয় এই বিষয়ে চাবা যে যদি গেছীয় হয় বস্তু এটা বা পদাৰ্থ এটা গেছীয় হলে তাক জি বুলি কোৱা হয় ধৰি লোৱা গেছীয় অক্সিজেন অক্সিজেনক কি হিচাপে লিখিম জি O2 জি তাৰ পিছত চাবা এইটো এটা গ'ল ইয়াৰ পিছত যদি আমি চাওঁ যে তৰল তৰল মানে হল লিকুইড লিকুইড ইয়াক বুজোৱা হয় সৰুফলা এল সৰুফলা এল হল লিকুইড বা তৰল যেনেকুৱা পানী H2O এইটো হল লিকুইড নিশ্চয় বুজি পাইছা তাৰ পিছত চাবা যে জলীয় জলীয় মানে একুয়াছ ধৰি লোৱা সোডিয়াম ক্লোৰাইড মানে আমি কি জানো নিমখ নিমখ যদি আমি পানী দি থওঁ তেতিয়াহ'লে এইটো এটা একুয়াছ সলিউশন হ'ব সলিউশন মানে দ্ৰব্য হ'ব একুয়াছ মানে জলীয় দ্ৰব্য হ'ব এতিয়া সোডিয়াম ক্লোৰাইড যেতিয়া আমি পানী দি থম দ্ৰব্য হ'ব এইটো হ'ব AQ জলীয় দ্ৰব্য নিশ্চয় বুজি পাইছা আৰু এটা থাকি গ'ল গোটা গোটা মানে সলিড মানে হল S নিশ্চয় তোমালোকে বুজি পাইছা যে মেগনেছিয়াম সলিড মেগনেছিয়াম কি হিচাপত থাকে গোটা অৱস্থাত থাকে সেই কাৰণে মেগনেছিয়ামক আমি কি হিচাপত লিখো সলিড হিচাপত লিখো আৰু এইখিনি ৰাসায়নিক বিক্ৰিয়া এটাৰ যেতিয়া আমি সমীকৰণ বনাম সেই সমীকৰণত ইয়াৰ প্ৰয়োজন হয় আজিলৈ ইমানে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে